কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে কেইজনমান নিবনুৱা যুৱকে। ৰঙালাও খেতি কৰি উপাৰ্জন কৰিছে ধন। কৰ্ম সংস্থাপন বিচাৰি বহিৰাজ্যলৈ যোৱা নাই তেওঁলোক। তাৰ পৰিৱৰ্তে জামুগুৰিহাটৰ বামুণীপাম পাটগাঁৱৰ 4 গৰাকী নিবনুৱা যুৱকে ৰঙালাও খেতিৰে কৰিছে সেউজ বিপ্লৱ। অঞ্চলটোৰ শিক্ষিত নিবনুৱা যুৱক মন্টু নৰ, প্ৰশান্ত লিংকু, বাবুল মিলি আৰু ৰূপম নৰহে 10 বিঘা মাটিত জৈৱিক পদ্ধতিৰে ৰঙালাও খেতি কৰি সফলতা অৰ্জন কৰিছে। এই 4 গৰাকী শিক্ষিত নিবনুৱাই পৰিয়ালৰ সৈতে ঘৰতে থাকি কৃষিকৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী ৰূপে গঢ়ি তুলি পৰিয়ালৰ ভৰণ পোষণৰ পথ মুকলি কৰি আন 10 নিবনুৱাৰ বাবে নিদৰ্শন দাঙি ধৰিছে। 10 বিঘা মানৰ আমি প্লান কৰি চাইছোঁ যে আৰু আমি 4জন যুৱক মিলি কিনি কৰিছোঁ আৰু নেক্সট টাইম চাওঁ এতিয়া 20 বিঘা মানৰ পৰা আমাৰ চান্স আছে। এইবাৰ আকৌ সাৰ দিয়াৰ অলপ কম হ'ল। নেক্সট টাইম সাৰ আৰু মাটিৰ যথেষ্ট দিয়াৰ আমি চান্স প্লান কৰিছোঁ। বৰষুণো কম এইবাৰ বৰষুণো অলপ কম আছে। কি প্ৰজাতিৰ লগাইছে ৰঙালাও? এইবিলাক চাকা ধান। ক'ৰ পৰা আনিছে? এইটো আমি খনামুখৰ পৰা। বৰ্তমানলৈকে 10 বিঘা মাটিত উন্নত প্ৰজাতিৰ ৰঙালাও খেতি কৰি উৎপাদিত এই ৰঙালাওসমূহ বিক্ৰী কৰি যথেষ্ট ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে যুৱককেইজন। কৃষিকৰ্মত এই সফলতা দেখি এনেদৰে উন্নত প্ৰজাতিৰ ৰঙালাও খেতি কৰিবলৈ 30 বিঘা ভূমি সাজু কৰিছে তেওঁলোকে। 10 বিঘা মাটিত খেতি কৰিছোঁ। এতিয়া চাকাটা কোম্পানীৰ কিবা ৰঙালাওটো এতিয়া ধুনীয়াকৈ লাগিছে, নলগা নহয়। আৰু কিমান বিঘা মাটিত কৰিছে? 10 বিঘা। 10 বিঘা ন? আৰু নেক্সট টাইমত আৰু হৈ যায় আৰু আগবাঢ়ি পেলাই 20-30 বিঘামান কৰিম বুলি প্লেনিং কৰিছে। আমাৰ যুৱক 4জন এতিয়া 4জন যুৱকে কৰিছোঁ এতিয়া আৰু প্লেনিংটো কৰিম আৰু পৰাপক্ষে আৰু কৰি যাম আৰু যিমান পৰাপক্ষে আমি কৰি পেলাই। হয়, আমি দেখিবলৈ পাওঁ যে বহু ল'ৰা বাহিৰত যায় ন, তেনেকুৱা মৃত্যুবৰণ কৰে হয় নহয়? তেনেকৈ বিভিন্ন কাৰণ ঘৰতে থাকি যেতিয়া উপাৰ্জন কৰিব হ'লে খেতিৰ লগত জড়িত হ'ব লাগিব। কি ক'ব বিচাৰিব আপুনি? হয়, সেইটো বাহিৰত যোৱা নিবনুৱা হয়, আমি নিবনুৱাকৈ আছোঁ বাৰু। এতিয়া নিবনুৱাকৈ আছোঁ এতিয়া হয়, বাহিৰত যোৱাটো ইমান কিবা নহয় বাৰু। এতিয়া নিজৰ এৰিয়াত নিজৰ জেগাত কামটো কৰিব পাৰিলে ভাল হয়। উল্লেখ্য যে পথাৰ আমাৰ বজাৰ আমাৰ এই শ্লোগান কেৱল শ্লোগান হৈ থকা নাই এওঁলোকৰ বাবে। এই শ্লোগানক সফল ৰূপে ৰূপায়িত কৰিবলৈ চেষ্টা কৰিছে এই যুৱককেইগৰাকীয়ে। এই যুৱককেইগৰাকীয়ে আন বহু নিবনুৱাকো কৃষিকৰ্মৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰিবলৈ আহ্বান জনাইছে। বহিৰাজ্যলৈ গৈ কৰ্মসংস্থাপন বিচাৰি হাবাথুৰি খোৱাতকৈ নিজৰ বাৰীতেই অথবা নিজৰ পথাৰতে খেতি কৰি ধন উপাৰ্জন কৰিলে অসমত নিবনুৱা সমস্যা হ্ৰাস পাব বুলিও আশাবাদী এই উদ্যমী যুৱককেইজন। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।